বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 8th পে ৰিভাইজৰ শেহতীয়াকৈ এটা নতুন খবৰ প্ৰকাশ পাইছে। ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। দেৰি নকৰাকৈ জনাবলৈ লৈ আছোঁ চাওক, ফিটমেণ্ট ফেক্টৰৰ পৰিৱৰ্তন, দৰমহা বৃদ্ধি হ'ব 30%লৈকে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। এই সময়ত কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজক লৈ শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু সকলো সবিশেষ যেনেকৈ প্ৰকাশ পাইছে ঠিক তেনেকৈ আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ চাওক, যিহেতু ফিটমেণ্ট ফেক্টৰৰ পৰিৱৰ্তনৰ কথা কোৱা হৈছে আৰু দৰমহা বৃদ্ধিৰো কথা কোৱা হৈছে। ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ, অষ্টম বেতন কমিশ্যন কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম বেতন কমিশ্যনৰ সৈতে জড়িত আপডেটসমূহ ওচৰৰ পৰা অনুসৰণ কৰি আছে। কাৰণ সপ্তম বেতন কমিশ্যনৰ কাৰ্যকাল 2025 চনৰ 31 ডিচেম্বৰত শেষ হ'ল। এবাৰ গঠন হোৱাৰ পাছত নতুন বেতন পেনেলে বেতন, ভাত্তা আৰু পেঞ্চনসমূহ পৰীক্ষা কৰি কেন্দ্ৰৰ ওচৰত ইয়াৰ চুপাৰিচসমূহ বা ৰিকমেণ্ডেশ্যনসমূহ দাখিল কৰিব। ফেব্ৰুৱাৰী 2026 এটা গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হৈছে, বিশেষকৈ 1.1 কোটিৰো অধিক লাভান্বিত ব্যক্তিৰ বাবে, কাৰণ এই সময়ছোৱাত বেতন সংশোধন আৰু মাহিলী ভাত্তা দিয়ে পৰিৱৰ্তনৰ বিষয়ে আলোচনাত জোৰ পোৱাৰ আশা কৰা হৈছে, অৰ্থাৎ আলোচনাত জোৰ দিয়া দেখা গৈছে মানে এইখিনি সময়ত, কাৰণ ফেব্ৰুৱাৰী মাহত ডিএৰো কথা এটা চলি আছে। তাৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো চাওক, অষ্টম বেতন কমিশ্যন মাহিলী ভাত্তা ডিএৰ বাবে আটাইতকৈ নতুন AICPI তথ্যই কি সংকেত দিয়ে। সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটোৱে, যিহেতু আপোনালোকে জ্ঞাত যে কৰ্মচাৰীৰ ডিএ বা পেঞ্চনাৰসকলৰ ডিআৰ AICPIৰ যি ইণ্ডেক্সৰ ডাটা, সেই ডাটাৰ ওপৰতে কেলকুলেশ্যন কৰি ধৰা হয়। আৰু শেহতীয়াকৈ কি ইনফৰমেশ্যন আহিছে জনাবলৈ যত্ন কৰিছোঁ চাওক, শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ অধীনস্থ শ্ৰম ব্যুৰোৱে মুকলি কৰা তথ্য অনুসৰি শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচাংক অৰ্থাৎ AICPI-IW 2025 চনৰ ডিচেম্বৰ মাহত 148.2ত অপৰিৱৰ্তিত হৈ থাকিল। নৱেম্বৰ মাহত 0.5 পইণ্ট আৰু অক্টোবৰ মাহত 0.4 পইণ্টৰ ক্ৰমবৰ্ধমান বৃদ্ধিৰ পাছত এয়া ঘটিছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ সংশোধনৰ গণনাত AICPI-IWয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমানে ডিএ 58% হৈ আছে, কিন্তু অনুমান অনুসৰি জানুৱাৰী 2026ৰ পৰা ইয়াত 2% বৃদ্ধি হৈ 60%লৈ যাব। কেন্দ্ৰই হোলীৰ আগতে 4 মাৰ্চ 2026ৰ পূৰ্বে সম্ভৱতঃ মাৰ্চৰ আৰম্ভণিতে ডিএ ঘোষণা বৃদ্ধি কৰিব পাৰে বুলি জল্পনা কল্পনা এটা বৃদ্ধি পাইছে। নিশ্চয়কৈ এটা কৰ্মচাৰীসকলৰ বাবে সুখবৰ যে বিশেষকৈ হোলীৰ আগে আগে এটা নতুন ডিএ কৰ্মচাৰীসকলৰ বাবে ঘোষণা হ'ব বুলিও প্ৰকাশ পাইছে। তাৰ পাছৰ ইনফৰমেশ্যনটো চাওক, যদি অনুমোদন হয় তেন্তে কৰ্মচাৰীসকলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ 26ৰ বকেয়া একেলগে মুঠ পৰিশোধ হিচাপেও লাভ কৰিব পাৰে। অষ্টম বেতন কমিশ্যনৰ প্ৰশ্নাৱলী আৰু সময়সীমা, এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এই মাহৰ আৰম্ভণিতে চৰকাৰে অষ্টম বেতন কমিশ্যনৰ অধিকাৰী ৱেবছাইট উদ্বোধন কৰে আৰু মন্ত্ৰণালয়, বিভাগ, কৰ্মচাৰী আৰু অন্যান্য অংশীদাৰসকলৰ পৰা পৰামৰ্শ আমন্ত্ৰণ জনায়। বেতন গাঁথনি, ভাত্তা সম্পৰ্কীয় উদ্বেগৰ ওপৰত মতামত সংগ্ৰহ কৰিবলৈ 18টা প্ৰশ্নযুক্ত এটা গাঁথনিগত প্ৰশ্নাৱলী উপলব্ধ কৰা হৈছে আৰু সমীক্ষাটো কেৱল mygov.in প্লেটফৰ্মত হোষ্ট কৰা হৈছে। সঁহাৰি দাখিল কৰাৰ শেষ তাৰিখ 2026 চনৰ 16 মাৰ্চ। কমিশ্যনে স্পষ্টকৈ কৈছে যে কেৱল mygov.ৰ জৰিয়তে দাখিল কৰা ইনপুটসমূহে বিবেচনা কৰা হ'ব। ইমেইল, ভৌতিক প্ৰতিলিপি, PDF বা অন্য ফৰ্মেটৰ জৰিয়তে প্ৰেৰণ কৰা সঁহাৰি গ্ৰহণ কৰা নহ'ব। এতিয়া কথা হ'ল যে অষ্টম বেতন কমিশ্যনে 30% বেতন বৃদ্ধিৰ সূচনা কৰিবনে, যিটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, যিটো শেহতীয়াকৈ প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি 2026 চনৰ 1 জানুৱাৰী অষ্টম বেতন কমিশ্যনৰ কাৰ্যকৰী তাৰিখ হিচাপে গণ্য কৰা হ'ব পাৰে। অৱশ্যে প্ৰকৃত কাৰ্যকৰীকৰণ এটা বছৰতকৈ অধিক সময় ল'ব পাৰে।
যদি এনে হয় তেন্তে কৰ্মচাৰীসকলে মধ্যস্থ সময়ছোৱাৰ বাবে বকেয়া লাভ কৰিব পাৰে। বেতন বৃদ্ধিৰ আশা বহু পৰিমাণে ফিটমেণ্ট ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। 2.57ৰ ফিটমেণ্ট ফেক্টৰৰ সৈতে সৰ্বনিম্ন মূল বেতন 18,000 টকাৰ পৰা 46,260 টকালৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত অধিকাংশ বেতন স্তৰতে 30ৰ পৰা 34% বৃদ্ধি ঘটাৰ সম্ভাৱনা আছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। যদিহে ফিটমেণ্ট ফেক্টৰৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনটো যদি এনেকৈ গৈ থাকে তেতিয়াহ'লে নিশ্চয়কৈ 30ৰ পৰা 34% বাঢ়িব বুলি শেহতীয়া সমীক্ষাসমূহত প্ৰকাশ পাইছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।